32 লাখ মহিলাই পাব MMU আঁচনিৰ 10,000কৈ টকা। উদ্যমিতা আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। ফেব্ৰুৱাৰীত 20 তাৰিখে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। ৰাজ্যত 32 লাখ মহিলাই পাব 10,000কৈ টকা। ইতিমধ্যে 14 লাখ মহিলাই লাভ কৰিলে ইতিমধ্যে এই ধন। গোৱালপাৰা জিলাৰ সকলো মহিলাই লাভ কৰিব এই ধন। ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। উদ্যমিতা আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আপুনি কৃষক পঞ্জীয়ন কৰিলেনে? যদিহে কৰা নাই তেন্তে শীঘ্ৰেই কৰি লওক, কিয়নো কৃষক পঞ্জীয়ন নকৰা লোকৰ নাম কৰ্তন হ'ব পাৰে PM কিষাণ যোজনাৰ পৰা। কৃষকৰ বাবে অহা অন্যান্য চাকৰিৰ আঁচনিৰ পৰাও হ'ব বঞ্চিত। PM কিষাণৰ 22 নং কিস্তিৰ ধন বিতৰণৰ পূৰ্বে কৃষকৰ বাবে ডাঙৰ খবৰ। আজিয়ে যোগাযোগ কৰক কৃষক পঞ্জীয়নৰ বাবে সংশ্লিষ্ট গাঁও পঞ্চায়তত। https://upfr.agritech.gov.in নম্বৰ কৰিব পাৰিব পঞ্জীয়ন। উত্তৰ প্ৰদেশ চৰকাৰে কৃষকৰ সুবিধাৰ বাবে মুকলি কৰিছে এই এপ। আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ, পঞ্জীকৃত মোবাইল নম্বৰ, মাটিৰ জমাবন্দী এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। আধাৰ কাৰ্ড আৰু সক্ৰিয় ফোন নম্বৰৰ জৰিয়তে আজিয়েই কৰি লওক পঞ্জীয়ন। কৃষক পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে কৰিব পাৰিব যোগাযোগ। জিলা সাধাৰণ সেৱা কেন্দ্ৰ অৰ্থাৎ CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়ন হোৱাৰ পিছতেই লাভ কৰিব আপুনি চৰকাৰৰ বহু সুবিধা। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। 20 ফেব্ৰুৱাৰীত অৰুণোদয় মহিলাসকলৰ বাবে ভাল খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে 1 জানুৱাৰীত লৈ আহিছোঁ ভাল খবৰ। 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে পাব 8,000কৈ টকা। বহাগ বিহুৰ উপহাৰ হিচাপে চৰকাৰে দিব এই 8,000 টকা। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে মহিলাসকল। অপেক্ষা কৰক 20 ফেব্ৰুৱাৰীলৈ। একেলগে 8,000 টকা লাভ কৰি মহিলাসকলে কৰিব পাৰিব বহু কাম। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে জানুৱাৰীৰ দিনাই ভাল খবৰ। 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে পাব 8,000কৈ টকা। বহাগৰ বিহুৰ উপহাৰ হিচাপে চৰকাৰে দিব এই ধন। বহাগ বিহুৰ উপহাৰ হিচাপে চৰকাৰে দিব এই 8,000কৈ টকা। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে অৰুণোদয় হিতাধিকাৰীৰ মহিলাসকল। আপুনি অপেক্ষা কৰক 20 ফেব্ৰুৱাৰীলৈ, কিয়নো একেলগে 8,000 টকা লাভ কৰি মহিলাসকলে কৰিব পাৰিব বহু কাম। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে লৈ আহিছোঁ ভাল খবৰ।